নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ বৃহস্পতি পুনৰ্বাসু নক্ষত্ৰত প্ৰৱেশ কৰিব 13 আগষ্টৰ পৰা 18 জুন এটা দীঘলীয়া পৰিক্ৰমা এটা দীঘলীয়া সময় প্ৰায় 10.5 মাহ সময় বৃহস্পতি পুনৰ্বাসু নক্ষত্ৰত থাকিব আৰু এই 10 মাহ সময় আপোনালোকৰ বাবে বিশেষ সময় বিশেষ দিন পুনৰ্বাসু নক্ষত্ৰৰ অধিষ্ঠাত্ৰী দেৱী হৈছে অদিতি আৰু বৃহস্পতি পুনৰ্বাসু নক্ষত্ৰত ইমান দীঘলীয়া সময় থকাৰ ফলত আপোনাৰ জীৱনত বহুকেইটা সকাৰাত্মক প্ৰভাৱ পৰিব জ্ঞান বুদ্ধি উদয় হ'ব বেয়া গতিপথৰ মাজেৰে যদি কোনোবাই চলি আছে সেই বেয়া গতিপথৰ পৰা ভাল গতিপথলৈ আহিবলৈ জ্ঞান বুদ্ধি বৃহস্পতিয়ে দিব আৰু সেই জ্ঞান বুদ্ধিৰ বলত আপোনালোকে নিজৰ ব্যৱসায় বাণিজ্য নিজৰ আৰ্থিক অৱস্থা সকলো সবল কৰিব পাৰিব পৰিয়ালক টনকিয়াল কৰিব পাৰিব পৰিয়ালটোৰ গুৰিবধা ভালদৰে ধৰিব পাৰিব আৰু আপোনাৰ সন্তানৰ বাবেও বহুত মংগলজনক কাৰক বৃহস্পতি পুনৰ্বাসু নক্ষত্ৰত প্ৰৱেশ কৰাৰ এই সময়খিনি 13 আগষ্টৰ পৰা আৰম্ভ হ'ব এই সময় 13 আগষ্ট 2025 পৰা 18 জুন 2026 310 দিন মান হ'ব হয়তো আৰু এই 310 দিন সময় এজন মানুহৰ জীৱনৰ গতিপথ হলোৱাৰ বাবে পৰ্যাপ্ত সময় বুলি আমি ভাবো হেহে পুনৰ্বাসু নক্ষত্ৰত বৃহস্পতি গ্ৰহৰ প্ৰৱেশ অতি শুভ কাৰক হ'ব পাৰে বহুতৰ বাবে মাত্ৰ কেইটামান ৰিমেডি কেইটামান বিশেষ নিয়ম পালন কৰিব লাগিব কোনো কঠিন নিয়ম নহয় আপুনি ঘৰুৱাভাৱে পালন কৰিব পৰা নিয়মৰ কথা কম যেটো মই মোৰ আগৰ ভিডিঅ'বোৰত তেনেধৰণৰ নিয়মৰ কথা আপোনালোকক কম পুনৰ্বাসু নক্ষত্ৰত বৃহস্পতি প্ৰৱেশ কৰাৰ এই সময়খিনি যিসকল জাতক জাতিকাৰ সন্তান জন্ম হোৱা নাই তেওঁলোকৰ বাবে বিশেষ এটা শুভ দিন এই নিৰ্দিষ্ট সময়খিনি বিশেষকৈ ল'ৰা ছোৱালী প্ৰাপ্তিৰ বাবে এটা শুভ সময় বুলি গণ্য কৰা হৈছে আৰু যদি আপোনালোকে মনোবাঞ্ছা এটা লৈছে তেনেহলে তাৰ বাবে কেইটামান নিয়ম কৰিব পাৰে এই দিনকেইটাত আপোনালোকে যিকোনো দেৱীৰ পূজা কৰিব পাৰে অদিতি নিজে এগৰাকী দেৱী অদিতি দেৱীৰ পূজা কৰিব পাৰে লক্ষ্মী দেৱীৰ পূজা কৰিব পাৰে বা দুৰ্গা দেৱীৰ পূজা কৰিব পাৰে ই আপোনালোকৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষ সহায়ক হিচাপে বিবেচিত হ'ব কাৰণ গুৰু বৃহস্পতি এই বিশেষ ক্ষণটোত অতি জাগ্ৰত ৰূপত থাকিব আৰু যদি হয় তেনেহলে সত্যনাৰায়ণ পূজাও কৰিব পাৰে ঘৰত বা বিষ্ণু পূজা কৰিব পাৰে ভগৱান বিষ্ণুৰ আৰাধনা কৰিব পাৰে এই সময়ছোৱাত হিয়া আপোনালোকৰ বাবে একেবাৰে শুভ ফলদায়ক হ'ব যিসকলৰ সন্তান নাই আৰু যিসকলৰ ব্যৱসায় বাণিজ্যত উন্নতি কৰাৰ মন টকা পইচা অধিক উপাৰ্জন কৰাৰ মন তেনেহলে তেওঁলোকেও লক্ষ্মী দেৱীৰ পূজা কৰিব পাৰে অথবা অদিতি দেৱীৰ পূজা কৰিব পাৰে অথবা বিষ্ণু ভগৱানৰ নাম ললেও হ'ব আৰু এটা এই পুনৰ্বাসুৰ বীজ মন্ত্ৰ হৈছে ওম এই ওম যেটো আমি বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি বুলি বিশ্বাস কৰোঁ সেই ওম উচ্চাৰণ আপুনি প্ৰতিদিনে কৰিবলৈ ধৰক পৰাপক্ষত মেডিটেশ্যন কৰক আৰু মেডিটেশ্যন কৰোঁতে ওম উচ্চাৰণ কৰক হি আপোনাৰ বাবে এই পুনৰ্বাসুৰ সময়ছোৱাত যথেষ্ট শুভ ফল দিব আৰু আপোনাৰ জীৱনৰ গতি অন্য ধৰণে আগবাঢ়িব আপুনি জীৱনত সফল হোৱাৰ বাট মুকলি হ'ব দ্বিতীয়তে যিসকল গৰ্ভাৱস্থাত থকা মহিলা সেই গৰ্ভাৱস্থাত থকা মহিলাসকলৰ আপোনালোকে সেৱা শুশ্ৰূষা কৰক যদি পৰিয়ালত কোনোবা গৰ্ভাৱস্থাত থকা মহিলা আছে তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰক আপুনি যদি চিনি পোৱা কোনোবা গৰ্ভাৱস্থাত থকা মহিলা আছে এই বৃহস্পতি পুনৰ্বাসু নক্ষত্ৰত প্ৰৱেশ কৰাৰ সময়ছোৱাত মানে 13 আগষ্ট 2025 পৰা 18 জুন 2026 ভিতৰত অধিক সেৱা শুশ্ৰূষা কৰক তাৰ ফল আপুনি নিজেও পাব আৰু যিসকল সন্তান নোহোৱা দম্পতি আছে সেই সন্তান নোহোৱা দম্পতিসকলেও তাৰ ফল লাভ কৰিব এইখিনি সময়ত বাঁহ গছ ৰোপণ কৰাটো ভাল আমাৰ অসমৰ চুকে কোণে বাঁহ গছ আছে আমি জানো অসমত বাঁহৰ খেতি ভাল হয় আৰু অসমৰ পৰা বাঁহ ৰপ্তানি কৰা হয় পৰাপক্ষত এই নিৰ্দিষ্ট সময়খিনিত বাঁহ গছ যদি নাকাটে তেনেহলে ভাল কিন্তু ব্যৱসায় বাণিজ্যৰ বাবেতো বাঁহ গছ কাটিবই লাগিব সেইটো অন্য কথা কিন্তু পৰাপক্ষ যদি নাকাটাকে থাকে ৰোপণ যদি অধিক কৰে তেনেহলে এইখিনি সময়ত শুভ ফল দিব আপোনাৰ বাবে বাঁহ গছ ৰোপণ কৰক আৰু বাঁহ গছ নিজৰ বাৰীত
অথবা আজিকালি টাবতো বাঁহ গছ ৰোপণ কৰিব পাৰি, সৰু সৰু আকৃতিৰ বাঁহ গছ ওলাইছে, সেই বাঁহ গছ ৰোপণ কৰিব পাৰে আৰু বাঁহ গছক লালন পালন কৰিব পাৰে। সেই লালন পালনে আপোনাৰ জীৱনত বিশেষ সকাৰাত্মক প্ৰভাৱ পেলাব, এইটো মোৰ ফালৰ পৰা মই গেৰাণ্টি দিব পাৰোঁ। আৰু এটা কাম কৰিব পাৰে আপোনালোকে, মাটিৰ বাচনত খাদ্যবস্তু গ্ৰহণ কৰাটো ভাল। আজিকালি আমি বিভিন্ন চহৰত, বিভিন্ন স্থানত মাটিৰ কাপত চাহ দিয়া দেখিবলৈ পাওঁ, আৰু তাৰ এষ্ট্ৰলজিকেলিও এটা বিশেষ লাভ আছে যে মাটিৰ বাচনত খাদ্য গ্ৰহণ কৰিলে সি গুৰুৰ বাবে ভাল বুলি কয়, মানে বৃহস্পতিৰ বাবে ভাল বুলি কয়। আৰু এই সময়খিনি, এই বৃহস্পতি পুনৰবাসত প্ৰৱেশ কৰাৰ সময়খিনিত যদি মাটিৰ বাচনত খাদ্যবস্তু গ্ৰহণ কৰে তেনেহ'লে খুবেই ভাল। কেৱল চাহেই নহয়, চাহৰ বাদেও আন খাদ্য সামগ্ৰী যদি মাটিৰ বাচনত গ্ৰহণ কৰে, এই সময়খিনিত সি আপোনাৰ বাবে অতি সকাৰাত্মক প্ৰভাৱ পেলাব, আপোনাৰ জ্ঞান বুদ্ধিৰ উদয় কৰিব আৰু আপোনাক প্ৰকৃত ৰাস্তাত যাবলৈ বাট দেখুৱাব। চাহটোতো খাই, আজিকালি চাহ খোৱাটো সেইটো এটা ব্যৱসায় বাণিজ্য হৈ গৈছে, মাটিৰ বাচনত চাহ দিয়াটো। কিন্তু আজিকালি যিহেতু মাটিৰ বাচনবোৰ পোৱাও সহজলভ্য হৈ পৰিছে, এটা সময়ত সেই মাটিৰ বাচনবোৰ পোৱা নাছিল, আজিকালি সেই মাটিৰ বাচনবোৰ যিহেতু পায়, সেইকাৰণে ঘৰত আনি সেই মাটিৰ বাচনত পৰাপক্ষত খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰক, সি আপোনাৰ বাবে শুভ ফল দিব। আৰু এটা বিশেষ কথা, আপোনালোকৰ ঘৰত যদি বয়োজ্যেষ্ঠ লোক আছে বা শিশু আছে, এই সময়খিনিত আপোনালোকে বয়োজ্যেষ্ঠ লোকসকলক যেতিয়া খাদ্য দিনৰেই হওক বা ৰাতিয়েই হওক খাদ্য যেতিয়া দিব, তেওঁলোকক আগতে দিবলৈ চেষ্টা কৰক, বা শিশুসকলকো বয়োজ্যেষ্ঠ লোকৰ সৈতে আগতেই খাদ্য দিবলৈ চেষ্টা কৰক। এনেও সাধাৰণতে আমাৰ অসমীয়া সমাজত এটা পৰম্পৰা আছে যে জ্যেষ্ঠসকলক আগতেই খাদ্য দিয়া হয় বা শিশুসকলকো আগতেই খাদ্য দিয়া হয়। সেয়েহে এই বৃহস্পতি পুনৰবাসত প্ৰৱেশ কৰাৰ সময়ছোৱাত ইয়াক অতি গম্ভীৰভাৱে পালন কৰক আৰু অতি নিষ্ঠা সহকাৰে পালন কৰক। বয়োজ্যেষ্ঠসকলক প্ৰথমে খাদ্যবস্তু দিয়ক, ভাত প্ৰথমে তেওঁলোকক দিয়ক বা শিশুসকলক প্ৰথমে দিয়ক, তাৰপিছত চাব সি লাহে লাহে আপোনাৰ জীৱনত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিব। আৰু এটা কাম কৰিব পাৰে, এই বৃহস্পতি পুনৰবাসত প্ৰৱেশ কৰাৰ সময়ছোৱাত সৰু ল'ৰা ছোৱালীৰ বাবে নিৰ্দিষ্ট কিছুমান হস্পিটেল আছে য'ত সৰু ল'ৰা ছোৱালীৰ চিকিৎসা চলে, বা কিছুমান হস্পিটেলৰ সৰু ল'ৰা ছোৱালীৰ যিবোৰ ৱাৰ্ড আছে তাত অনুমতি লৈ কিবা কিবি ডনেট কৰিবলৈ চেষ্টা কৰক, দান দিবলৈ চেষ্টা কৰক, বা সৰু ল'ৰা ছোৱালীক ঘৰত আনি ভালদৰে পায়স বনাই বা কিবা খাদ্যবস্তু বনাই খুৱাওক, সি আপোনাৰ জীৱনত এটা সদৰ্থক প্ৰভাৱ পেলাব। পুনৰ কৈছোঁ, বৃহস্পতি পুনৰবাসত প্ৰৱেশ কৰাৰ এই সময়খিনি বহুতৰ বাবে সদৰ্থক হ'ব, বহুতৰ বাবে নতুন বাৰ্তা কঢ়িয়াব। এই দীঘলীয়া সময়ৰ বাবে বৃহস্পতি পুনৰবাসত প্ৰৱেশ কৰিব, ই আমাৰ জীৱনটোক জাতিষ্কাৰ কৰি তুলিব। আমি মাত্ৰ এই সহজ সহজ যিবোৰ ৰেমেডি আছে সেই ৰেমেডিবোৰ পালন কৰিলে হ'ল। লগতে কোনো মন্ত্ৰ বা আন কেতবোৰ কথা আমি নকওঁ, যিহেতু মন্ত্ৰৰ কথা আমি আমাৰ নিৰ্দিষ্ট ক্লায়েণ্টসকলক কওঁ যেতিয়া আমাক ফোন কৰে। যদি প্ৰয়োজন হয় তেতিয়াহ'লে মন্ত্ৰৰ আশ্ৰয় ল'ব পাৰে, কিন্তু যদি আপুনি ইচ্ছা নকৰে, আপোনাৰ যদি মনে নকয়, মন্ত্ৰৰ আশ্ৰয় নলৈ, মন্ত্ৰ উচ্চাৰণ নকৰি এই নিয়মবোৰ পালন কৰিলেও আপোনাৰ বাবে সুফল দিব। সি অপব্যয় নকৰিব প্ৰাকৃতিক কোনো বস্তুৰ বৃহস্পতি পুনৰবাসত প্ৰৱেশ কৰাৰ এই সময়ছোৱাত। যেনেধৰণৰ যদি আমি উদাহৰণ হিচাপে লওঁ, পানী আমি অপব্যয় কৰিব নালাগে এই সময়খিনিত। যিকোনো প্ৰাকৃতিক সম্পদ, মাটিৰ অপব্যয় কৰিব নালাগে এইখিনি সময়ত। এইখিনি সময়ত পানী, মাটি এইবোৰৰ সৎ ব্যৱহাৰ কৰিব লাগে। আমাৰ যদি বাথৰুমত অথবা পাকঘৰত পানীৰ টেপৰ পৰা টুপ টুপকৈ পানী পৰি থাকে, সেই পানী পৰাটো বন্ধ কৰিবলৈ আপুনি ব্যৱস্থা কৰক। প্লাম্বাৰ এজন মাতি সেইখিনি ঠিক কৰি লওক, কাৰণ এনেও পানী টুপ টুপকৈ পৰি থকাটো আমাৰ মনৰ বাবে বেয়া, আমাৰ মনোযোগত ই অশান্ত কৰে। সেয়েহে সেইটোতো সদায়ৰ বাবে আপুনি ঠিক কৰি লোৱাটো ভালেই, কিন্তু এই নিৰ্দিষ্ট সময়খিনিত বৃহস্পতি পুনৰবাসত প্ৰৱেশ কৰাৰ এই সময়খিনিত পানীৰ অপব্যয় বা যিকোনো প্ৰাকৃতিক সম্পদৰ অপব্যয় নকৰিব। আৰু পৰাপক্ষত পানী সঠিকভাৱে ব্যৱহাৰ কৰিলে বা আন প্ৰাকৃতিক সম্পদবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিলে এই সময়খিনিত আপুনি সুফল পাব। আপোনাৰ ব্যৱসায় বাণিজ্য, আপোনাৰ টকা পইচাৰ সমস্যা সকলো দূৰ হ'ব। মুঠতে এক নদন বদন সুন্দৰ পৰিৱেশ আপুনি পাব বৃহস্পতি পুনৰবাসত প্ৰৱেশ কৰাৰ সময়ছোৱাত। দীঘলীয়া বহুখিনি কথা আছে, কিন্তু জানো আমি বেছি দীঘলীয়া ভিডিঅ' আপোনালোকে ভাল নাপায়, সেয়েহে নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি ভিডিঅ'বোৰ সমাপ্ত কৰিবলৈ বাধ্য। এইখিনি বিশেষ ৰেমেডি আপোনালোকৰ বাবে দিলোঁ। আপোনালোকে যদি বিশেষ দিহা পৰামৰ্শ বিচাৰে বা কনচালটেশ্যনৰ বাবে আপোনালোকে সময় বিচাৰে, তেনেহ'লে আমাৰ ফোন নম্বৰ দিয়া আছে, ফোন কৰিব পাৰে। আমি সবিশেষ সেই কনচালটেশ্যনৰ জৰিয়তে কথা পাতি ল'ব পাৰিম। পৰৱৰ্তী সময়ত আকৌ আহিম। চাই থাকক আমাৰ এই অনুষ্ঠান। নমস্কাৰ।